গৰুৰ বজাৰত এতিয়া হাহাকাৰ লাগিছে কাৰণ গ্ৰাহক নাই। যেতিয়াই ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে এতিয়াৰে পৰা ৰাজ্যত নিষিদ্ধ কৰি দিয়া হৈছে গোমাংস, অৰ্থাৎ হোটেল ৰেষ্টুৰাঁসমূহত গোমাংস এতিয়াৰে পৰা নচলিব। তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিছে আৰু সেই অভিযান কালত কেইবাখনো দোকানত ইতিমধ্যে তলা ওলমাইছে বুলি জানিব পৰা গৈছে প্ৰশাসনে। আৰু তাৰ পিছত এতিয়া দেখিব পোৱা গৈছে যে গ্ৰাহকৰ বাছত হাহাকাৰ লাগিছে আৰু যে আচলতে গৰুৰ বজাৰত দেখিব পোৱা গৈছে হাহাকাৰ লাগিছে কাৰণ গৰু যেহেতু নাই আৰু এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। ক'ত এই ঘটনা সংঘটিত হৈছে সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আৰু জনাইছোঁ যে এইবাৰ দেখিবলৈ পোৱা গৈছে নিষিদ্ধ গোমাংস নিষিদ্ধ হোৱাৰ পিছতেই গৰুৰ বজাৰত এইবাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে। সমস্যাত পৰিছে গোপালকসকল, সমস্যাত পৰা পৰিলক্ষিত হৈছে। গৰু বিক্ৰী কৰিব নোৱাৰি এতিয়া বিপদত পৰিছে গোপালকসকল। গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, সাংসদ ৰকিবুল হুছেইনৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰখনে হৈছে ৰাজমাইৰ গৰু বজাৰ। শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাৰ শ শ গোপালকে ৰাজমাই বজাৰলৈ বিক্ৰীৰ বাবে আনে গৰু আৰু গোমাংস নিষিদ্ধ কৰাত এতিয়া প্ৰভাৱ পৰিছে এই বজাৰত আৰু অচিৰেই এই নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনাইছে গৰু বিক্ৰেতাসকলে। আমি জনাইছোঁ যিহেতুকে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে, ডাঙৰ সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা ৰাজ্যৰ বজাৰ নাইবা হোটেল ৰেষ্টুৰাঁসমূহত নিষিদ্ধ কৰি দিয়া হৈছে গোমাংস। হোটেল ৰেষ্টুৰাঁসমূহত গোমাংস নিষিদ্ধ কৰি দিয়াৰ পিছত দেখিব পোৱা গৈছে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিৰ বাহিৰে যিসমূহ অন্যান্য দল আছে সেই দল সংগঠনৰ নেতাই ইতিমধ্যে প্ৰতিবাদ কৰিছে যে এনেধৰণৰ যি সিদ্ধান্ত আছে এই সিদ্ধান্তসমূহ উঠাই ল'ব লাগে। শেহতীয়াকৈ গোপালকসকল এতিয়া সমস্যাত পৰা পৰিলক্ষিত হৈছে কাৰণ বিক্ৰীৰ বাবে যিহেতুকে গৰু বজাৰলৈ লৈ আনে গোপালকসকলে আৰু এতিয়া গৰু কাৰ ওচৰত বিক্ৰী কৰিব, কি কৰিব, এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ গ্ৰাহক নাই। গ্ৰাহক নোহোৱাৰ বাবেই এতিয়া সমস্যাত পৰিছে গোপালকসকল আৰু এই গোপালকসকলে ইতিমধ্যে এই যি নিষেধাজ্ঞা আছে এই নিষেধাজ্ঞা উঠাই ল'বৰ বাবেই দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু গোমাংস নিষিদ্ধ কৰাৰ পিছতেই শেহতীয়াকৈ এইবাৰ সমস্যাত পৰিছে এই গোপালকসকল সমস্যাত পৰিছে আৰু সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে যিদৰে সংখ্যালঘু লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যে ৰকিবুল হুছেইনৰ বাবে এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিছে আৰু তাৰ পিছত এইবাৰ দেখিব পোৱা গৈছে গোপালকসকলেও কিন্তু ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু ৰকিবুল হুছেইনৰ বাবেই এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত আমাৰ মাজত মন্তব্য আহি পৰিছে, এয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। কিহৰ কাৰণে বন্ধ হ'ল মানে আপোনালোকে সংবাদ প্ৰচাৰ মাধ্যমে এই বস্তুটো কমপ্লিটলি জানে মানে কেলে কৈছোঁ আপোনালোকক কৈ পেলাই দুখ দি পেলাই কোৱা নাই মই, জানে আপোনালোকে আমাৰ যি 5টা সমষ্টিত যি উপ নিৰ্বাচন হৈ আছিলে আৰু মেইন সমষ্টিটো হৈছিলে কি আপোনাৰ চামগুৰি সমষ্টিত আপোনাৰ ৰকিবুল হুছেইনৰ পিতাই হাৰি গ'ল। হাৰি যোৱাৰ পিছত তেওঁ মানসিক হাৰাগ্ৰস্তত ভুগি পেলাই তেখেতে ক'লে যে কথাটো তেনেকুৱা পৰা বস্তুটো বাকযুদ্ধ হ'ল মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ পৰা। আৰু আপোনালোকে প্ৰচাৰ মাধ্যমে কৈ আছিলে যে এই বস্তুটো এতিয়া নিৰ্বাচনৰ পৰা এই বস্তুটো এনেকুৱা এটা হৈছে, এইটো গৈ পেলাই পাছত কি ৰূপ লয় আমি পাছতহে ইয়াৰ দেখনীয়টো হ'ব। হয়, এতিয়া আমি দেখি পাইছোঁ যিহেতু এটা ডাঙৰ ৰূপ ল'লে আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে, আমি দেখিছিলোঁ প্ৰচাৰ মাধ্যমৰ যোগেদিনে যে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আমাক কাগজ এখন দি দিয়ক, মই গৰুটো কমপ্লিটলি বন্ধ কৰি দিম। তেনেকুৱা কথাও আমি প্ৰচাৰ মাধ্যমত শুনি পাইছিলোঁ আৰু গতিকে এয়া বন্ধই কৰি দিলে আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে? লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক, এইবিলাকৰ সমস্যাত গৰু এহাল বিকে, গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয়। আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজেই বিবেচনা কৰি চাব। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ সৈতে মই অনুৰোধ কৰিম তেখেতক, মুখ্যমন্ত্ৰীক
যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰবাৰ ৰাজনীতিক পক্ষকোটত আমি সেইটো বেয়া পোৱা নাই কিন্তু লোকচান হ'ব কাৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি যথেষ্ট সুবিধা হৈছে যে আমি ৰাজমাৰী বজাৰখন আমাৰ উজনি অসমৰ একমাত্ৰ মানে পশুধন বজাৰ আমি এইখন বজাৰতে সমগ্ৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া শিৱসাগৰ আমি সকলো মানে গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা 2 পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ কাৰণ আজি আমি এখন বজাৰলৈ আনিছিলোঁ মই গৰু 8টা আনিছিলোঁ দমৰা গৰু আনিছোঁ তাত বান্ধি থৈছোঁ কিন্তু এতিয়ালৈকে আমি এজন মানুহকো মানে গৰু বিকিব পৰা নাই গৰু সুধিছোঁ তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো গতিকে এনেকৈ যদি গৰু নিকিনে আমিতো গৰু পুহিছোঁ আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ চাকৰি তাকৰি নাই আমি শিক্ষিত আমি নিবনুৱা যুৱক গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে আমাৰ মানে ঘৰ চলিব লাগে আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে আমাৰ মেডিকেল যাব লাগে আমি কাৰোবাক টকা দিব লাগে গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ আমি ব্যৱসায় কৰা নাই নিজক খুটিৰ পৰা আনিছোঁ বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুটিলৈ আনিছোঁ আজি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটো অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খায় তাক খাবলৈ সুবিধা দিব লাগে কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ মানে আমাৰ যথেষ্ট 2 পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে আহোম জনগোষ্ঠী আছে আমাৰ নেপালী জনগোষ্ঠী আছে তেখেতলোকৰ গৰু আপোনাৰ তেওঁলোকে তাত বহি আছে ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাৰী বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে আমাক শান্তিয়ে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ